চৰাই বাহৰ নিচিনা যে এইকাৰণে তোমালোকৰ পৰাই আমি আৰম্ভ কৰোঁ আমাৰ যিসকল হৈ গ'ল আসন বুলি নহয় তোমালোকৰ কোনে দিয়ে গছে গছ ৰুবই লাগিব গছ থাকিলে আমি জীয়াই থাকিব পাৰিম আমাৰ ৰোৱা গছ কাটিব লাগিব সিহঁতৰ গছৰ ওপৰত চৰাই মাৰিব লাগিব সিহঁতৰ গছৰ ওপৰত কিবা তেখেত আমন্ত্ৰণ কৰ্মে মই মৃণাল শইকীয়া ডাঙৰীয়াই বিধায়কে আমন্ত্ৰণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কথোপকথন আছে বুলি কোৱাৰ কাৰণে মই আহিছোঁ আহি ভাল লাগিছে ছাত্ৰ ছাত্ৰী বিশেষকৈ নতুন প্ৰজন্মৰ ওপৰত গুৰু দায়িত্বটো এইটোৱেই আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই নথকাৰ ফলত জলবায়ু পৰিৱৰ্তনত COVID-19 আহি গৈছে সেইকাৰণে ইহঁতক পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীৰ মূৰে গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব তেতিয়া সম্পূৰ্ণৰে যেতিয়া নিজৰ অক্সিজেনটো নিজেই পাব তেওঁলোকে আনকো দিব পাৰিব সেই শিক্ষাটো হাতে কামে প্ৰেক্টিকেল নলেজত থিয়ৰিকেল হ'ব নালাগে কাৰণ মই দেখিছোঁ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ দেখিছোঁ তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছটো চিনি নাপায় সেইদৰে তেখেতৰ এই পদক্ষেপৰ কাৰণে আমি ভাল পাওঁ দেশ আৰু জাতিৰ উন্নতি কৰিবলৈ নতুন প্ৰজন্মৰ ওপৰত ইমান গুৰুত্ব দি আজি এসপ্তাহ দিনকৈ প্লেনিং বনাই পেলাই মোক আমন্ত্ৰণ কৰি এই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথোপকথন ৰাখি যিখিনি ছাত্ৰ ছাত্ৰীকে বুজাব পৰা হৈছে বা তেওঁলোকে বুজি পাইছে সেইকাৰণে তেখেতক ধন্যবাদৰ পাত্ৰ বহুতেই ভাল লাগিছে আৰু এতিয়া বৰ্তমান সময়ত কিদৰে গছ গছনি কমি যোৱাৰ ফলত প্ৰকৃতিৰ প্ৰতি কিদৰে এটা মানে ভাবুকিৰ সৃষ্টি হৈছে জলবায়ু পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পায় কেনেধৰণৰ পৰিৱৰ্তনৰ সৃষ্টি হৈছে এতিয়া বৰ্তমান সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে যিসমূহৰ বাবে মানে দায়ী হৈছে মানুহে গছ গছনি ধ্বংস কৰি সমগ্ৰ পৰিৱেশ বিনষ্ট কৰিছে সেইবাবে আজি আমাক ইয়াত কেনেধৰণে গছ ৰোপণ কৰিব লাগিব আৰু কেনেধৰণে গছক প্ৰতিপাল কৰিব লাগিব আৰু গছ ৰোপণ কৰাৰ ফলত আমাৰ কি এতিয়া বৰ্তমান যিসমূহ অসুবিধা হৈ আছে সেই অসুবিধাসমূহ কেনেদৰে মানে দূৰ হ'ব সেই বিষয়ে আমাক ইয়াত পাঠদান কৰিলে আজি মৃণাল শইকীয়া দেৱৰ ঘৰত প্ৰকৃতিৰ ওপৰত এটা ক্লাছ কৰিবলৈ আহিছোঁ য'ত যাদৱ পায়েংদেৱে আমাক বহুতো নতুন নতুন কথা শিকালে বহুতো শিকিলোঁ বহুতো আনন্দ পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত